আসসালামু আলাইকুম রাহমাতুল্লাহি ওয়া বাৰাকাতুহু। আপোনালোকৰ ওপৰত আল্লাহৰ ৰহমত, বৰকত আৰু শান্তি বৰ্ষিত হওক। আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজিম। বিসমিল্লাহিৰ ৰাহমানিৰ ৰাহিম। খেদা খোৱা চেতনৰ কুচলনিৰ পৰা আল্লাহ তুমি আমাক ৰক্ষা কৰা। পৰম কৰোণাময়, পৰম দয়ালু আল্লাহ তাআলাৰ নামত আৰম্ভ কৰোঁ। আজি সূৰা আন-নাজম অৰ্থাৎ তৰা সূৰাটোৰ 26 নম্বৰ আয়াতৰ পৰা 30 নম্বৰ আয়াতলৈকে পঢ়ি শুনাব খুজিছোঁ। আশা কৰোঁ আপোনালোকে শুনি অশেষ সওৱাব অৰ্জন কৰিব পাৰিব। ৰুকু 2। আকাশমণ্ডলত কিমান যে ফেৰেস্তা আছে, তেওঁলোকৰ কাৰো মধ্যস্থতা কোনো কামত নাহিব, যেতিয়ালৈকে আল্লাহ যাৰ পক্ষে আহ্বান শুনিবলৈ ইচ্ছা কৰে আৰু যাৰ প্ৰতি ৰাজি হয় তেওঁৰ সপক্ষে ক'বলৈ অনুমতি নিদিয়ে। যিবিলাক মানুহে পৰকাল বিশ্বাস নকৰে সিহঁতে ফেৰেস্তাসকলক নাৰীসূচক নাম দিয়ে, অথচ এই বিষয়ে সিহঁতৰ কোনো জ্ঞান নাই। সিহঁতে অমূলক ধাৰণাকহে অনুসৰণ কৰি চলে। ধাৰণা সত্যৰ বিকল্প হ'বই নোৱাৰে। সেয়েহে হে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, যি মানুহে মোৰ স্মৰণৰ প্ৰতি পিঠি দিয়ে আৰু পাৰ্থিৱ জীৱনে যাৰ একমাত্ৰ সাধনা তাৰ পৰা আঁতৰি আহে, তাক সেই অৱস্থাতে থাকিবলৈ দিয়া। এয়াই সিহঁতৰ জ্ঞানৰ পৰিসৰ। তোমাৰ প্ৰভুৱে ভালকৈয়ে জানে তেওঁৰ পথৰ পৰা কোন বিচ্যুত হৈছে আৰু কোন সৰল সৎপথত আছে। সমাপ্ত।